ঈশ্বৰে জীৱনৰ সৃষ্টি কৰিলে আৰু জীৱশ্ৰেষ্ঠ মানুহ ঈশ্বৰৰ বিশেষ হাতৰ কৰ্ম। আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন লোৱা হে কৰোণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰোণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰোণাময় পাপৰ কালিমা লগা যিখনি ধৰণী পাপৰ কালিমা লগা যিখনি ধৰণী তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী হৃদয়ো হ'ল সুখী ম্ৰিয়মান হে যিশু দিয়া পৰিত্ৰাণ। নমস্কাৰ। আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি এই অনুষ্ঠানৰ যোগেৰে অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি প্ৰতিটো পদৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আদি পুস্তক 9 নম্বৰ অধ্যায়ৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত 10 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰা হ'ব। জলপ্লাৱনৰ যোগেৰে ঈশ্বৰে সকলো ধ্বংস কৰিলে। অকল নোহে সপৰিয়ালে ৰক্ষা পৰিল। পানী শুকান ভূমি ওলাল, নতুনকৈ গছ-গছনি আদি গজিল। পৰিৱেশটো নতুন হ'ল। নোহ সপৰিয়ালে জাহাজৰ পৰা ওলাই আহিল আৰু এটা যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়ালে। ঈশ্বৰে নোহৰ আগত এটা প্ৰতিজ্ঞা কৰিলে, নোহক বিভিন্ন দিশা দিলে।
এটা সম্পূৰ্ণ নতুন আৰম্ভ আৰু এটা নতুন ব্যৱস্থাৰ আৰম্ভণি। এতিয়া মানুহ চলিবৰ কাৰণে ঈশ্বৰে কিছুমান বিধি ব্যৱস্থা দিলে, এটা শাসন ব্যৱস্থা নিৰ্ধাৰণ কৰিলে। পৃথিৱীত নুহ আৰু তেওঁৰ 3 পুত্ৰ চেম, হাম আৰু জেফতৰ যুগেৰে মানৱৰ আকৌ বংশ আগবাঢ়িব ধৰিলে। চেম, হাম আৰু জেফতৰ যুগেৰে পৃথিৱীৰ বিভিন্ন জাতিৰ উৎপত্তি হ'ল। আদি পুস্তকৰ 10 নম্বৰ অধ্যায়ত চেম, হাম আৰু জেফতৰ বংশাৱলী দিয়া হৈছে। এই সকলোবোৰ কথা জানিবলৈ আহক আমি 10 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 10 নম্বৰ অধ্যায়ত আমি কিছুমান বংশাৱলী পাওঁ, কিছুমান পৰিয়ালৰ কথা পাওঁ। এই পৰিয়ালবোৰেই আছিল পৃথিৱীৰ বিভিন্ন জাতিবিলাকৰ মূল। আচলতে এই অধ্যায়টো যথেষ্ট গুৰুত্বপূৰ্ণ যদিও আমি খুব বেছি বহলাই আলোচনা কৰিব খোজা নাই। যদিহে আপুনি মানুহৰ বংশ পৰম্পৰা, জাতিসমূহৰ উৎপত্তি, নৃতত্ববিদ্যা, এই পৃথিৱীত মানুহৰ ইতিহাস আদিৰ বিষয়ে ভালদৰে জানিবলৈ ইচ্ছুক, তেনেহ'লে আপুনি আৰু গভীৰভাৱে অধ্যয়ন কৰিব পাৰে। এজন পণ্ডিতে পৃথিৱীৰ জাতিসমূহৰ উৎপত্তি সম্বন্ধে গৱেষণা কৰোঁতে আদি পুস্তকৰ এই 10 নম্বৰ অধ্যায়টোকেই আধাৰ হিচাপে লৈছিল আৰু মানৱ জাতিক 3টা প্ৰধান ভাগত তেওঁ ভগাইছিল, নুহৰ 3 পুত্ৰ চেম, হাম আৰু জেফতৰ জৰিয়তে। জেফতৰ সন্তানবোৰ নাইবা হামৰ সন্তানবোৰ কিন্তু ইছৰাইলৰ তথাকথিত হেৰাই যোৱা 10 ফৈদৰ অন্তৰ্ভুক্ত নহয় বুলি আমি বুজি পাওঁ। আদি পুস্তকৰ 10 নম্বৰ অধ্যায়ত আমি নুহৰ 3জন পুত্ৰৰ বংশৰ বিৱৰণী পাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। 10 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়িম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, নুহৰ পুত্ৰ চেম, হাম আৰু জেফতৰ বিৱৰণ এই। জলপ্লাৱনৰ পাছত সিবিলাকৰ সন্তান সন্ততি জন্ম হ'ল। প্ৰথমতে আমি পাওঁ জেফতৰ বংশৰ কথা, 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদ পৰ্যন্ত। তাৰ পাছত পাওঁ হামৰ বংশৰ কথা, 6 নম্বৰ পদৰ পৰা 20 নম্বৰ পদ পৰ্যন্ত। এওঁলোক আদিতে অতি অসাধাৰণ প্ৰকৃতিৰ লোক আছিল। আৰু অৱশেষত 21 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈ আমাক দিয়া হৈছে চেমৰ যোগেদি সৃষ্টি হোৱা বংশটোৰ বিৱৰণী। প্ৰিয় শ্ৰোতা, আমি এই কথাটো মন কৰা উচিত যে বাইবেলত বংশধাৰা দিওঁতে ঈশ্বৰে প্ৰথমতে তেওঁ প্ৰত্যাখ্যান কৰা বংশবোৰৰ কথা উল্লেখ কৰে আৰু সেই বিষয়ে কিবা এটা কথা কয়। তাৰ পাছত সেই বিষয়টো একেবাৰে ত্যাগ কৰে আৰু সেই কথা কেতিয়াও উল্লেখ নকৰে। অৱশেষত তেওঁ গ্ৰহণ কৰা বংশধাৰাটোৰ কথা উল্লেখ কৰে, যিটো বংশধাৰাত প্ৰভু যীশুখ্ৰীষ্টই জন্মগ্ৰহণ কৰিছিল। এতিয়া আমি 2 নম্বৰ পদটো পঢ়িম। জেফতৰ সন্তান গোমৰ, মাগোগ, মাদয়, জাবন, টুবল, মেছেক আৰু তিৰছ। এজন বিখ্যাত পণ্ডিতৰ তালিকা মতে স্কিথিয়ান স্লাভসকল, ৰুছিয়া, বুলগেৰিয়া, বহেমিয়া, পোল, স্লোভাক, ক্ৰ'য়েছিয় আদি লোকসকল মেগগৰ পৰা উৎপত্তি হ'ল। ভাৰতীয় আৰু ইৰাণীয় জাতিবিলাক, মাদিয়া, পাৰ্চী, আফগানী, কুৰ্ড, এই সকলো ওলাল মাদয়ৰ পৰা। জাবনৰ পৰা উৎপত্তি হ'ল গ্ৰীক, ৰোমিয়া আৰু ফৰাচী, স্পেনীয়, পৰ্তুগীজ, ইটালীয় আদি জাতিবিলাক। তিৰছৰ পৰা উৎপত্তি হ'ল জাৰ্মান আদি জাতিবিলাক। তাৰ পৰাই আমি পালোঁ পূব জাৰ্মানীয় আৰু ইউৰোপীয় জাতিবিলাক, স্কেণ্ডিনেভিয়াৰ জাতিবিলাক, এংলো ছেক্সন জাতি আৰু ইংৰাজসকল। গোটেই তালিকাখন আমি বৰ্ণনা কৰি দিব খোজা নাই আৰু বৰ্ণনা কৰিবও নোৱাৰোঁ, কিন্তু সেই অধ্যয়ন যথেষ্ট কৌতূহল উদ্দীপক অধ্যয়ন। এতিয়া আমি পঢ়িম 6 নম্বৰ পদটো। হামৰ সন্তান কুছ, মিছৰ, পুত আৰু কনান। আমি দেখিবলৈ পাওঁ যে হামৰ আন আন সন্তানো আছিল, কিন্তু ঈশ্বৰৰ অভিশাপটো একমাত্ৰ কনানৰ ওপৰতহে আছিল। আন কেইজনৰ ওপৰত কিয় নাছিল আমি ক'ব নোৱাৰোঁ। কনানৰ পৰাই উৎপত্তি হ'ল ফিনিকিয়া, হিত্তিয়া,
জিবুচিয়া, আমুৰিয়া, গিৰ্গাছিয়া, হিবিয়া আদি জাতিবোৰ। হামৰ পুত্ৰ কুছৰ পৰাই উৎপত্তি হ'ল আফ্ৰিকীয়া জাতিবোৰ, ইথিওপিয়া, মিছৰীয়া, লিবিয়া ইত্যাদি। এই জাতিবোৰ হামৰ বংশধৰ। কুছৰ এজন পুত্ৰৰ বিষয়ে আমি অলপ বহলাই পঢ়িবলৈ পাওঁ। 8 পৰা 9 নম্বৰ পদ পঢ়ি দিছো। কুছৰ পুত্ৰ নিমৰুদ, তেওঁ পৃথিৱীত মহাপৰাক্ৰমী হ'ব ধৰিলে। তেওঁ জিহুৱাৰ সাক্ষাতে পৰাক্ৰমী ব্যাধ আছিল। এই হেতুকে লোকবিলাকে দৃষ্টান্ত দি কয়, জিহুৱাৰ দৃষ্টিত পৰাক্ৰমী ব্যাধ যি নিমৰুদ, তেওঁৰ নিচিনা। তেওঁ পৃথিৱীত মহাপৰাক্ৰমী হ'ব ধৰিলে। তেওঁ এখন বিশাল বিশ্ব সাম্ৰাজ্যৰ শাসনকৰ্তা হ'বলৈ ইচ্ছা কৰিছিল আৰু তাকে কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। তেওঁ জিহুৱাৰ সাক্ষাতে পৰাক্ৰমী ব্যাধ আছিল। তাৰ মানে তেওঁ আমোদ প্ৰমোদৰ বাবে অৰণ্যত চিকাৰ কৰি ফুৰিছিল বুলি হ'লে আমি নাভাবোঁ। তেওঁ মনুষ্যৰ অন্তৰৰ ব্যাধ আছিল। এনে এটা ভাৱহে ইয়াত প্ৰকাশ পোৱা যেন আমাৰ লাগে। 10 নম্বৰ পদ। আৰু চীনাৰ দেশৰ বাবিল, এৰক, অক্কদ আৰু কলনি, এইবোৰ নগৰেই তেওঁৰ ৰাজ্যৰ আদি। তেওঁ চীনাৰত এই বিশাল নগৰবোৰ নিৰ্মাণ কৰিছিল। আমি নিমৰুদৰ বিষয়ে বাইবেলৰ উপৰিও ইতিহাসৰ পাতত যথেষ্টখিনি পঢ়িবলৈ পাওঁ। আলেকজেণ্ডাৰ হিছলপ নামৰ লেখক এজনে দ্য টু বেবিলনছ নামৰ গ্ৰন্থত এই বিষয়ে বহুখিনি কথা লিখিছে। বাবিলৰ স্তম্ভ নিৰ্মাণ কৰা কামত নিমৰুদে কেনেদৰে আগভাগ লৈছিল সেই বিষয়ে আমি গ্ৰন্থখনত পঢ়িবলৈ পাওঁ। জলপ্লাৱনৰ পাছৰ পৃথিৱীত থকা সকলো মানুহক তেওঁ একগোট কৰি এটা জাতি কৰি তুলিব খুজিছিল, এটা জাতি হিচাপে গঢ়িব খুজিছিল আৰু নিজে বিশ্ব সম্ৰাট হ'বলৈ ইচ্ছা কৰিছিল। তেওঁ আছিল বিদ্ৰোহী নেতা, বাবিলৰ প্ৰতিষ্ঠাতা, মানুহৰ আত্মাৰ ব্যাধ। তেওঁ আছিল নিয়ম নমনা, আইন নমনা লোক। আচলতে নিমৰুদ আছিল ভৱিষ্যতে পৃথিৱীত শাসন কৰিবলৈ আবিৰ্ভাৱ হ'বলগীয়া শেষজন বিশ্ব শাসক খ্ৰীষ্টাৰীৰ এখন আগতীয়া ছবিৰ সদৃশ। প্ৰিয় শ্ৰোতা, গতিকে আমি ক'ব পাৰোঁ যে প্ৰথমটো আগশাৰীৰ সভ্যতা গঢ়ি উঠিছিল হামৰ সন্তানসকলৰ যোগেদিহে। আমি এই কথাটো মন কৰা উচিত। অৰ্থাৎ কৃষ্ণাংগ লোকসকলৰ যোগেদিয়েই প্ৰথমটো বিশ্ব সভ্যতা গঢ়ি উঠিছিল বুলি আমি বুজি পাওঁ। আমি এই বংশটোৰ ধাৰাৰে আৰু আগবাঢ়ি যাব খোজা নাই। আমি পবিত্ৰ আত্মাই নিৰ্ধাৰণ কৰি দিয়া পদ্ধতিমতেই আগবাঢ়ি গৈছোঁ। তেওঁ প্ৰথমতে প্ৰত্যাখ্যাত বংশৰ ধাৰাটো উল্লেখ কৰে আৰু তাৰ পাছত সেই বংশৰ কথাটো একেবাৰে বন্ধ কৰি দিয়ে। আমি এতিয়া সেইটো বংশৰ ধাৰালৈ যাম, যিটো বংশধাৰাই আমাক লৈ যায় অব্ৰাহামলৈ, তাৰ পাছত ইছৰাইল জাতিলৈ আৰু অৱশেষত এই পৃথিৱীলৈ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনলৈ। পুৰণি নিয়মত আমি এই বংশৰ ধাৰাটোৰেই আগবাঢ়ি গৈ থাকিম। ঈশ্বৰে যেন সাময়িকভাৱে বাকী মানৱ বংশবিলাকক বিদায়হে দিছে, কিন্তু পাছত তেওঁ আকৌ তেওঁলোকলৈ উভতি আহিব। এইখিনিতে আমি দ্য ডিভাইন ইউনিটি অৱ স্ক্ৰিপচাৰ নামৰ গ্ৰন্থৰ পৰা এটা উদ্ধৃতি দিব খুজিছোঁ। আদিপুস্তকৰ 10 নম্বৰ অধ্যায়টো বিশেষ ধৰণৰ অধ্যায়। ঈশ্বৰে আপাত দৃষ্টিত জাতিসমূহক নিজ নিজ নিয়ন্ত্ৰণত এৰি দি তেওঁৰ নিৰ্বাচিত জাতি অৰ্থাৎ অব্ৰাহামৰ পৰা আগবাঢ়ি যোৱা ইছৰাইল জাতিৰ সৈতে কাম কৰিবলৈ ধৰাৰ আগতে তেওঁ পৃথিৱীৰ জাতিসমূহৰ পৰা প্ৰেমপূৰ্ণভাৱে বিদায় লৈছে। যেন এই বুলি কৈছে, মই তোমালোকক কিছু সময়ৰ বাবে এৰি দিব খুজিছোঁ, কিন্তু মই তোমালোকক ভাল পাওঁ। মই তোমালোকক সৃষ্টি কৰিছোঁ। মই তোমালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছোঁ আৰু বংশধাৰা নিৰ্ণয় কৰি ৰখা হৈছে। 10 নম্বৰ অধ্যায়ত 70টা জাতিৰ তালিকা আছে। তাৰে 14টা জেফতৰ যোগেদি উৎপন্ন হোৱা জাতি, 30টা জাতি উৎপন্ন হ'ল হামৰ পৰা। আমি সেইটো পাহৰা উচিত নহয়। কৃষ্ণাংগ লোকসকলৰ আৰম্ভণি এনেদৰেই হৈছিল।
আৰু ছেমৰ পৰা উৎপন্ন হ'ল ২৬টা জাতি। এনেদৰে মুঠতে ৭০টা জাতি। আমাৰ এনে ভাৱ হয়, ইয়াত যেন ঈশ্বৰে আমাক দেখুৱাই দিছে তেওঁ পৃথিৱীৰ বিভিন্ন জাতিসমূহক লৈ কি কৰিলে সেই কথা। আজি পৃথিৱীত বগা চামৰাৰ লোক বেছি উন্নত অৱস্থাত আৰু আগস্থানত থকা আমি দেখিছোঁ। কিন্তু এসময়ত তেনেকুৱা নাছিল। এসময়ত ক'লা চামৰা আৰু বগা চামৰাৰ বাহিৰে আন জাতিবিলাকে আগস্থানত আছিল। কিন্তু ছেমৰ সন্তানবিলাকে ডায়ুদ আৰু চলোমনৰ শাসনকালত এই পৃথিৱীত বিশেষ ধৰণৰ প্ৰভাৱ পেলাইছিল। আমি এই কথা মন কৰিব পাৰোঁ যে ছেমৰ পৰাই আন আন জাতিবিলাকো ওলাইছিল। ছিৰিয়া, লিডিয়া, আৰ্মেনিয়া আৰু জক্তনৰ যোগেদি আৰবিয়াবিলাক। এই উল্লেখযোগ্য জাতিবিলাক পাছত লাহে লাহে মূৰ দাঙি উঠিছিল। আমাৰ এতিয়া এনেকুৱা ভাৱ হয় যেন এতিয়া আমি বগা চামৰাৰ লোকৰ প্ৰাধান্যৰ দিনতেই বাস কৰি আছোঁ। কিন্তু আমি এই কথাটো বুজি পাইছোঁ যে ছেম, হাম বা জেফত কাৰো সন্তানেই আচলতে পৃথিৱী শাসন কৰাৰ সমৰ্থ নহয়। ঈশ্বৰে আমাক এই কথাটোৱেই দেখুৱাই দিছে আৰু এইটোহে আচলতে গুৰুত্বপূৰ্ণ কথা। এতিয়া আমি পাঠ কৰি দিব খুজিছোঁ ২১ নম্বৰ পদৰ পৰা ২৫ নম্বৰ পদলৈকে। মাজৰ কিছুমান পদ আমি পাঠ কৰা নাই সময়ৰ অভাৱত। ২১ পৰা ২৫ নম্বৰ পদ। জেফতৰ বৰ ককায়েক এবৰৰ সকলো সন্তানবিলাকৰ আদিপুৰুষ যি ছেম, তেওঁৰো সন্তান সন্ততি জন্মিল। ছেমৰ সন্তান এলম, অচুৰ, অৰ্ফক্সদ, লুড আৰু অৰাম। অৰামৰ সন্তান উচ, হুল, গেথৰ আৰু মচ। আৰু অৰ্ফক্সদৰ সন্তান চেলহ আৰু চেলহৰ সন্তান এবৰ। এবৰৰ 2 পুত্ৰ জন্মিল। এজনৰ নাম পেলগ, বিভাগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হ'ল, আৰু তেওঁৰ ভায়েকৰ নাম জক্তন। প্ৰিয় শ্ৰোতা, যেতিয়া আমি এই ২৫ নম্বৰ পদটো পঢ়োঁ তেতিয়া আমি মানুহে আগবঢ়োৱা কিছুমান ব্যাখ্যাৰ কথা মনত পেলাওঁ বা কিছুমান মানুহে আগবঢ়োৱা ব্যাখ্যাৰ কথা আমাৰ মনলৈ আহে। পৃথিৱী বিভক্ত হ'ল তাৰ মানে বাৰু কি? কোনোবাই কয় যে তেওঁৰ দিনত পৃথিৱীৰ ভূভাগ দুখৰ হ'ল। গোটেই পৃথিৱীখনে প্ৰচণ্ড ভৌগোলিক পৰিৱৰ্তনৰ সন্মুখীন হ'ল। কিবা এটা ভয়ানক ধৰণৰ ঘটনা ঘটিছিল ইত্যাদি ইত্যাদি কথা। কিন্তু আচলতে কথাটো তেনেকুৱা হয়নে বাৰু? ইয়াত আচলতে মুচিয়ে আমাক ইয়াৰ পাছৰটো অধ্যায়ৰ কথাকেই আগতীয়াকৈ জনাই দিছে। ইয়াৰ পাছৰটো অধ্যায় অৰ্থাৎ 11 নম্বৰ অধ্যায়ত আমি পাম বাবিলৰ স্তম্ভ নিৰ্মাণৰ কথা। আৰু সেই সময়তেই পৃথিৱীৰ লোকবিলাকৰ মাজত বিভাজন হৈছিল। কিন্তু এই সৰল ব্যাখ্যাটোকেই বহুত মানুহে মন নকৰে আৰু বেলেগ ধৰণে কথাটো বুজায়। কিন্তু আমি আচল ব্যাখ্যাটোলৈহে মন কৰা উচিত। এতিয়া আমি অধ্যায়টোৰ একেবাৰে শেষৰটো পদ চাব খুজিছোঁ, ৩২ নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, নিজ নিজ বংশাৱলী আৰু জাতি অনুসাৰে এইবিলাকেই নোহৰ সন্তানবিলাকৰ গোষ্ঠী আছিল। আৰু জলপ্লাৱনৰ পাছত এইবিলাকৰ পৰাই পৃথিৱীত বেলেগ বেলেগ জাতি হ'ল। এইটো আচলতে বাইবেলৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। আদিপুস্তকৰ এই 10 নম্বৰ অধ্যায়টো সঁচাকৈয়ে এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। যদিও আমি এই 10 নম্বৰ অধ্যায়টো আলোচনা কৰোঁতে বৰ বেছি সময় খৰচ কৰা নাই। মানৱ জাতিৰ বিভিন্ন জাতিসমূহৰ আৰম্ভণি সম্বন্ধে কোনোবাই যদি অধ্যয়ন কৰিব বিচাৰে বা গৱেষণা কৰিব বিচাৰে, তেনেহ'লে তেনেকুৱা লোকৰ বাবে এই অধ্যায়টোৰ অধ্যয়ন যথেষ্ট লাভজনক নিশ্চয় হ'ব। আৰু বহুতো লোকে একমাত্ৰ সেইটো উদ্দেশ্যেৰেই এই অধ্যায়টো অধ্যয়ন কৰিছে। প্ৰিয় শ্ৰোতা, এতিয়া আমি 11 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাব খুজিছোঁ।
আদিপুস্তকৰ এই 11 নম্বৰ অধ্যায়ত আমি পাওঁ বাবিলৰ স্তম্ভ নিৰ্মাণৰ কথা। চেমৰ পৰা অব্ৰাহামলৈ বংশ আগবাঢ়ি যোৱাৰ কথা। বাইবেলৰ পৰা পঢ়ি দিম। আদিপুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। পূৰ্বে গোটেইখন পৃথিৱীত এক ভাষা এক মত আছিল। এক ভাষা এক মত। কিন্তু সেই সময়ত মানুহবিলাকে কি ভাষা কৈছিল সেই কথাটো আমি কোনেও ক'ব নোৱাৰোঁ। আচলতে কোনো মানুহেই সেই সময়ত কি ভাষা চলিছিল খাটাংকৈ ক'ব নোৱাৰিব বুলি আমি ভাবোঁ। কিন্তু আমি এই বুলিও ভাবোঁ যে সেই সময়ত মানুহবিলাকৰ মাজত যি ভাষাৰ প্ৰচলন আছিল, ভৱিষ্যতে স্বৰ্গত কিজানি সেই ভাষাই প্ৰচলিত হ'ব। আৰু আজি আমি ব্যৱহাৰ কৰি থকা নিজ নিজ ভাষাবোৰতকৈ নিশ্চয় সেই ভাষা অধিক উন্নত মানৰ হ'ব। নিশ্চয় অধিক বিশেষ্য ক্ৰিয়া, বিশেষণীয় বিশেষণ বা বিশেষণ পদ আদিৰে সেই ভাষা অধিক উন্নত আৰু শক্তিশালী হ'ব বুলি আমি ভাবোঁ। কিন্তু সেইটো আচলতে আমাৰ আলোচ্য বিষয় নহয়। সেই সময়ত গোটেই পৃথিৱীখনত এটা ভাষা আছিল, এই কথাটোহে আমি জনাটো প্ৰয়োজন। তাৰপিছত কি হ'ল? 2 নম্বৰ পদটো পঢ়িছোঁ। পাছে মানুহবিলাকে পূব ফাললৈ গৈ গৈ চীনাৰ দেশত এখন সমতল পাই তাত নিবাস কৰিলে। পাছে মানুহবিলাকে পূব ফাললৈ গৈ গৈ। প্ৰিয় শ্ৰোতা, আমি ইয়াত এটা কথা অনুমান কৰিব পাৰোঁ যে সেই সময়ত মানুহবিলাকৰ সভ্যতা এঠাইত আবদ্ধ হৈ থকা নাছিল। মানুহবিলাক এঠাইৰ পৰা আন ঠাইলৈ গৈ আছিল। জলপ্লাৱনৰ জৰিয়তে গোটেই পৃথিৱীৰ মানুহ উচ্ছন্ন কৰা হৈছিল। কেৱল নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গ বাচি গৈছিল। সেই নোহৰ 3 পুত্ৰ চেম, হাম আৰু জেফতৰ যুগেৰে মানুহৰ বংশ বৃদ্ধি হৈছিল আৰু মানৱ সভ্যতা নতুনকৈ গঢ়ি উঠিব ধৰিছিল। কিন্তু মানুহবিলাকৰ সভ্যতা এঠাইত আবদ্ধ হৈ থকা নাছিল। মানুহবিলাক এঠাইৰ পৰা বিভিন্ন কাৰণত আন ঠাইলৈ গৈ আছিল। চীনাৰ দেশত এখন সমতল পাই তাতে নিবাস কৰিলে। চীনাৰ দেশ। চীনাৰ দেশ মানে বাৰু কি? কোনখন ঠাইৰ কথা বুজোৱা হৈছে? চীনাৰ দেশ মানে আচলতে টাইগ্ৰিছ ইউফ্ৰেটিছ নদীৰ উপত্যকা অঞ্চল। যথেষ্ট সাৰুৱা অঞ্চল। আৰু মানুহে আহি তাতেই বসতি আৰম্ভ কৰিলে। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিম। তাতে ইজনে সিজনে কোৱাকুই কৰি ক'লে, আহা, আমি ইটা সাজি তাক ভালকৈ পুৰো হওক। তেতিয়া শিলৰ সলনি সিবিলাকৰ ইটা আৰু কৰালৰ নিমিত্তে এঠা মাটি হ'ল। সেই অঞ্চলত আচলতে শিল পাবলৈ নাছিল। সেইকাৰণে মানুহবিলাকে ইটা তৈয়াৰ কৰি লৈছিল। প্ৰিয় শ্ৰোতা, এই কথাটোৱেই আচলতে আমাক এই ধাৰণাটো দিয়ে যে সেই মানুহবোৰে সেই সময়ত নিৰ্মাণ কৰা ঘৰবোৰ সৰু সৰু সাধাৰণ ঘৰ নাছিল। ইটাৰে নিৰ্মিত প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ আছিল। আনকি আজিও ইটা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অতি জনপ্ৰিয় উপাদান হৈয়ে আছে। তথাপি ইটা তাত ব্যৱহাৰ কৰা হৈছিল ব্যৱহাৰিক উপযোগিতাৰ বাবে। ইটা ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। প্ৰিয় শ্ৰোতা, তেওঁলোকে ইটা আৰু তাৰ লগত প্ৰয়োজনীয় সামগ্ৰী মিহলাই তেওঁলোকৰ বাবে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ সাজিছিল। এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ। আপুনি বাৰু আজি কিহেৰে আপোনাৰ ঘৰ সাজি আছে? আপোনাৰ আত্মিক ঘৰ? প্ৰভু যীশুৱে কৈছিল, যদিহে আপুনি তেওঁৰ বাক্যৰ ওপৰত ঘৰ সাজে, তেনেহ'লে আপুনি শিলৰ ভেটিত ঘৰ সজা মানুহৰ নিচিনা বুদ্ধিমান মানুহ হ'ব। আপুনি বাৰু কিহৰ ওপৰত ঘৰ সাজি আছে?
আপোনাৰ ঘৰৰ ভেটি দৃঢ়নে? প্ৰভু যীশুতেই আপুনি বাৰু ভৰসা কৰিছেনে? তেওঁতেই আপুনি খোপনি লৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জলপ্লাৱনৰ পাছত জাহাজৰ পৰা ওলাই অহা নুহ, তেওঁৰ ভাৰ্যা, নুহৰ 3 পুত্ৰ ছেম, হাম আৰু জেফত আৰু তেওঁলোকৰ 3 ভাৰ্যা, এই 8জনে আছিল মানৱ জাতিৰ অৱশিষ্ট লোক। ঈশ্বৰে আদমক আদেশ দিয়াৰ নিচিনাকৈ নুহকো আদেশ দিছিল বহু বংশ হৈ বৃদ্ধি পাই পৃথিৱীখন আকৌ পৰিপূৰ্ণ কৰিবলৈ। নুহৰ সেই 3 পুত্ৰ ছেম, হাম আৰু জেফতৰ যুগেৰে মানৱৰ বংশ আগবাঢ়ি গ'ল 3টা বেলেগ বেলেগ ধাৰাৰে। এওঁলোকৰ যুগেৰে জন্ম পোৱা জাতিবোৰ পৃথিৱীৰ সকলো পিনে বিয়পি গ'ল। এনেদৰে কোৱা হয়, ছেমৰ পৰা জন্ম পোৱা সকল হ'ল শ্বেতাংগ লোক, হামৰ পৰা জন্ম পোৱা সকল হ'ল কৃষ্ণাংগ লোক আৰু জেফতৰ পৰা জন্ম পালে বাকী লোকসকল। এনেদৰে পৃথিৱীত বিভিন্ন সভ্যতাবোৰ আকৌ গঢ় লৈ উঠিল আৰু দ্ৰুত গতিত বৃদ্ধি পাব ধৰিলে। প্ৰথম অৱস্থাত জনসংখ্যা কম আছিল। পৃথিৱীখন সকলো বস্তুৰে উভৈনদী আছিল আৰু মানুহৰো একোৰে অভাৱ নাছিল। জাতিবোৰ ভিন ভিন হলেও যিহেতু নুহৰ পৰাই অৰ্থাৎ একেজন লোকৰ পৰাই একেটা পৰিয়ালৰ পৰাই 3 পুত্ৰৰ যুগেৰে বংশবোৰৰ আৰম্ভণি ঘটিছিল, গতিকে সকলোৰে ভাষা প্ৰথমতে একে আছিল। সকলোৱে একেধৰণে কথা বতৰা পাতিছিল আৰু তেনে হোৱাটোৱে স্বাভাৱিক। ভাষাই মানুহৰ একতা আনে, ভাৱৰ আদান প্ৰদান সুচল কৰে। কিন্তু হঠাতে মানুহৰ মাজত ভাষাৰ বিভিন্নতা ইমান বেছি হৈ পৰিল, মানুহে মানুহৰ কথা বুজি নোপোৱা হৈ পৰিল। মানুহৰ মাজত এই ভাষাৰ বিভিন্নতা কেনেদৰে আহিল সেই কথাও বাইবেলত বৰ্ণোৱা হৈছে। মানুহৰ সভ্যতা দ্ৰুতগতিত অগ্ৰসৰ হ'ব ধৰিলে। মানুহে গৃহ নিৰ্মাণৰ বাবে শিলৰ সলনি ইটা তৈয়াৰ কৰি ব্যৱহাৰ কৰিবলৈও শিকিলে। দিনে দিনে মানুহ উচ্চাকাংক্ষী হৈ গৈ থাকিল। অৱশেষত মানুহৰ মইমতালি নিয়ন্ত্ৰিত কৰিবলৈকে ঈশ্বৰেই মানুহৰ মাজত ভাষাৰ বিভ্ৰান্ত ঘটালে। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি মানুহৰ ভাষা ভেদৰ বিষয়ে পঢ়িবলৈ পাম। আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। আহক সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা। আৰু বিশেষকৈ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে, যদি প্ৰভু কোনো সমস্যাত আছে সেই সমস্যাৰ পৰা তেওঁলোকক প্ৰভু তুমি উদ্ধাৰ কৰা পিতা। আৰু যদি কোনো প্ৰভু তোমাৰ সন্তান ৰোগত আক্ৰান্ত হৈ আছে, সেই সকলো ৰোগৰ পৰা তেওঁলোকক প্ৰভু তুমি সুস্থতা দান কৰিবা। আৰু সকলো সময়তে তেওঁলোকে যাতে তোমাতে বিশ্বাস ৰাখি প্ৰভু তোমাত যাতে বিশ্বাসেৰে প্ৰভু চলি যাব পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, উবেদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে অৰামৰ পিতৃ কোন আছিল? অপশ্যন এ হাম, অপশ্যন বি জেফত, অপশ্যন চি ছেম, অপশ্যন ডি নুহ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।